হেল্ল' সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই কেইখনমান কলেজে যোনটো এডমিশ্যনৰ ফৰ্ম ফিলাপৰ যোনটো ষ্টাৰ্ট কিছুমানে কৰি দিছে তো সেইখনৰ বিষয়ে কৈ দিওঁ প্ৰথমখন হৈছে ধুবুৰী PGTT কলেজ সেইখনত ষ্টাৰ্ট হৈ গৈছে আৰু যদি তাতে অফলাইন আৰু অনলাইন দুটাই হ'ব তো যদি অনলাইন কৰে তেন্তে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম এটা মই শ্বৰ্ট ভিডিঅ' দিছোঁৱে বাৰু মই তথাপিতো এতিয়া বাকীকেইখনৰ বিষয়ে একেলগত কৈ দিওঁ তাৰপৰা ক্ষেত্ৰী যোনখন নেশ্যনেল ইনষ্টিটিউট ফৰ টিচাৰ এডুকেশ্যন তাতো ষ্টাৰ্ট হৈ গৈছে তাতো অনলাইন আৰু মই লিংক দি দিম ডেছক্ৰিপশ্যনত তাৰপৰা প্ৰভিন্স কলেজ তাতো আপোনালোকৰ অনলাইন হৈছে তাতে আজিৰ পৰা হৈছে নেকি ডেটটো পাহৰিছোঁ মই বাকী মই লিংকটো দি দিম আপোনালোকক তাৰপৰা নাজিৰ আজমল কলেজ অফ এডুকেশ্যন সেইখনতো হৈছে ষ্টাৰ্ট তো তাৰো মই লিংক দি দিম ডেছক্ৰিপশ্যনত তো আপোনালোকে সেই লিংকৰ পৰা এপ্লাই কৰিব পাৰিব আৰু যোনখন কলেজ অফ টিচাৰ এডুকেশ্যন মংগলদৈ তাতে এটা নটিফিকেশ্যন দিছে কিন্তু ইয়াত এপ্লাই হোৱা নাই এতিয়ালৈকে আৰু আপোনালোকে জানে গভত সদায় মানে হেৰিয়ে হয় কি আছিলে অফলাইন হয় তো অনলাইনটো নহয় তাতে দিছে যে 4 তাৰিখৰ পৰা আপোনালোকে ফৰ্ম আনিব পাৰিব আৰু তাতে 10 তাৰিখলৈকে লাষ্ট ডেট দিছে ফৰ্ম অনা আৰু আপোনালোকৰ ইছ্যু ডেট 7 তাৰিখৰ পৰা আৰু ফৰ্ম জমা দিয়া ছাবমিশ্যনৰ আপোনালোকৰ 7 তাৰিখৰ পৰা 12 আগষ্টলৈকে আৰু তেওঁলোকে কেতিয়া এডমিশ্যনটো হ'ব সেইটো ডেট নটিফাই কৰা নাই আৰু ইয়াতে আপোনালোকে যেতিয়া ফৰ্মখন আনিব তাতে 200 টকাই বাকীকেইখনত আপোনাৰ 500 600 আৰু ধুবুৰী PGTTৰ 1000 হা এপ্লাই ফিজটো যোনটো সেইটো অনলাইনটো 1000 আৰু অফলাইনটো 500 আছিলে চাগে নাজিৰ আজমলৰ 600 তাৰপিছতে এইখন ক্ষেত্ৰীখন তাতে 600 নে 500 হয় টেক্স ইনক্লুড আৰু প্ৰভিন্সখন মই তেনেকৈ চোৱা নাই বাট এইকেইখন বৰ্তমানলৈকে দিছে আৰু যেতিয়াই যি ওলাই মই আপোনালোকক নিশ্চয় জনাম আৰু মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে যাতে এপ্লাই কৰিব পাৰে মই প্ৰত্যেকৰে নাম লিখি লিংকটো দি দিম যাতে আপোনালোকৰ হেল্পফুল হয় আকৌ মই আৰু যিমান যি ওলাই সকলোৰে ভিডিঅ' বনাই পিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আকৌ এটা নতুন ভিডিঅ'তে অতি সোনকালে লগ পাইছোঁ